শিৱসাগৰ সদৰ ঠাইৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ মানৰ নিলগত তৈলনগৰী লাকুৱা অঞ্চলত দিচাং নদীৰ পাৰত আহোমসকলৰ ঐতিহ্য বহনকাৰী এখন টিফিচাং বা দেওশাল অৱস্থিত। নাম আমলখি ৰঙাগৰা দেওশাল। বুৰঞ্জী প্ৰসিদ্ধ সেই শালখনি প্ৰতিষ্ঠা হৈছিল চুহুংমুং ৰজাৰ দিনত। স্বৰ্গদেৱে বকতাত নতুনকৈ ৰাজধানী পতাৰ পাছত অপায় অমংগল দূৰকৰণৰ অৰ্থে আহোমৰ জাতীয় পূজা ওমফা পাতিবলৈ মনস্থ কৰিছিল। সেয়ে স্বৰ্গদেৱে ৰাজপুৰোহিতসকলক মাতি আনি পৰামৰ্শ লৈছিল আৰু তেওঁলোকে দিয়া দিহা পৰামৰ্শ মতেই ৰজাই বিগ্ৰহ স্থাপন কৰিবলৈ আদেশ দিছিল। ৰজাৰ আদেশ পায়ে ৰাজপুৰোহিতসকলে চৰাইদেউ আৰু শদিয়াৰ পৰা বিগ্ৰহ আনি দিচাং নদীৰ পাৰত ৰঙাগৰা আমলখি শালখন প্ৰতিষ্ঠা কৰিছিল। টাই আহোম ভাষাত আমলখিৰ অৰ্থ হ'ল আম ভৰপূৰ বা পূৰ্ণ, ল মূৰ্তি চলা বা প্ৰতিষ্ঠা কৰা, খি উঠা বা উঠিল অৰ্থাৎ পূৰ্ণকৈ দেৱ দেৱী স্থাপন কৰি জাগ্ৰত কৰা। অন্য এটা সূত্ৰই ক'ব বিচাৰে যে সেই ঠাইখনত অতীতত অজস্ৰ আমলখি গছেৰে পৰিপূৰ্ণ হৈ আছিল আৰু সেই ঠাইৰ মাটি ৰঙা কাৰণে ঠাইখনৰ নাম ৰঙাগৰা আমলখি। অতীতত দেওশালখনি শদিয়াত আছিল বুলি বুৰঞ্জীয়ে সন্ধান দিয়ে। সেই দেওশালখনত চুতীয়াসকলে পূজা কৰিছিল। দেওশালখনৰ গৰাকী আছিল কেঁচাই খাতি গোসানী। চুতীয়াসকলে কেঁচাই খাতি গোসানীক ৬ অৰা শ দি পূজা কৰিছিল। স্বৰ্গদেউ চুকাফাই যেতিয়া মুংডুন চুনখামত প্ৰৱেশ কৰিছিল তেতিয়া কেঁচাই খাতি গোসানীক ৬ অৰা জীৱ দি নিজ আৰাধ্য গোসানী কৰি লৈছিল। শদি পূজা কৰাৰ কাৰণেই সেই ঠাইখনৰ নাম শদিয়া হৈছিল বুলি পণ্ডিতসকলে ক'ব খোজে। কেঁচাই খাতি গোসানীক আৰু উপাস্য দেৱতা লেংডনক বুজিবলৈ স্বৰ্গদেউ চুকাফাই শদিয়াতে দেওশাল স্থাপন কৰিছিল। যেতিয়া স্বৰ্গদেউ ঘূৰি পকি আহি চৰাইদেউত স্থায়ী ৰাজধানী প্ৰতিষ্ঠা কৰিছিল তেতিয়া দেওশালখন ৰাজকীয়ভাৱে চৰাইদেউলৈ অনা হৈছিল। সেই শালত আহোমৰ যথা নীতি নিয়মেৰে পূজা পাতল আৰম্ভ হৈছিল। কালক্ৰমত সেই শালৰ বিগ্ৰহ আনি ৰঙাগৰা আমলখি দেওশালখন প্ৰতিষ্ঠা কৰা হৈছিল। চৰাইদেউত থকা দেওশালৰ পূজাত কেৱল ৰজাঘৰীয়া আৰু পুৰোহিতসকলেহে ভাগ ল'ব পাৰিছিল। কিন্তু যেতিয়া ৰঙাগৰা আমলখি দেওশালখন প্ৰতিষ্ঠা কৰা হৈছিল আৰু তাত হোৱা পূজা পাতলত সকলো লোকেই অংশগ্ৰহণ কৰিব পাৰিছিল, সেই দেওশালখন ৰজা প্ৰজা সকলোৱে উমৈহতীয়া দেওশাল হৈছিল। তাতেই স্বৰ্গদেউ চুহুংমুং ৰজাই ৰাজকীয় ধুমধামেৰে ওমফা পালন কৰিছিল। স্বৰ্গদেউ চুহুংমুং ৰজাৰ পিছৰ ৰজাসকলে হিন্দু ধৰ্মত দীক্ষিত হোৱাৰ কাৰণে আহোমৰ ধৰ্মীয় ৰীতি নীতিৰ প্ৰতি আওকাণ কৰিছিল। ফলত ওমফাৰ লগতে আহোমৰ অন্যান্য পূজা কৰিবলৈ এৰি দিছিল। সেয়েহে আহোমৰ পুৰোহিতসকলে আলোচনা কৰি তেওঁলোকৰ সুবিধাৰ্থে আমলখি ৰঙাগৰা দেওশালৰ পৰা বিগ্ৰহ আনি নতুনকৈ ৬খন দেওশাল স্থাপন কৰিছিল। সেইকেইখন শাল হ'ল বৈৰাগী বৰ শাল, বকতা মাজগাঁও শাল, বাইলুং গাঁৱৰ শাল, হাতী বৰুৱা শাল, নিজ খালৈ ঘুগুৰা শাল, ৰঙাগৰা শাল আৰু বৰচহকী বাঁহগুৰি শাল। আহোম পুৰোহিতসকলে নিজৰ সুবিধাৰ্থে পাতি লোৱা সেই শালবিলাকত আহোম নীতি নিয়মেৰে পূজা পাতল কৰি নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ কাৰণেহে আজিলৈকে ওমফা জীয়াই থাকিল। প্ৰত্যেক জাতি তথা উপজাতিৰে নিজস্ব ৰীতি নীতি ধৰ্মীয় অনুষ্ঠান পূজা পাতল আছে। ঠিক সেইদৰে আহোমসকলৰো নিজস্ব ৰীতি নীতি ধৰ্মীয় অনুষ্ঠান তথা পূজা পাতল আছে। যদিও স্বৰ্গদেউ চুকলেংমুং বা গড়গয়া ৰজাৰ পিছৰ ৰজাসকলে হিন্দু ধৰ্মৰে দীক্ষিত হৈ আহোমৰ ৰীতি নীতিৰ ফালে পিঠি দিছিল, তথাপিও আহোমৰ পুৰোহিতসকলে নিজৰ ৰীতি নীতিক জীয়াই ৰাখিছিল। আজিও আহোমৰ পুৰোহিতসকলে ঘৰুৱা কাম কাজত আহোমৰ ধৰ্মীয় প্ৰথাৰে সমাপন কৰে। সেয়েহে আজিও প্ৰতি ১০-১২ বছৰৰ মূৰে মূৰে আমলখি ৰঙাগৰা দেওশালত ওমফা পালন কৰি অহা হৈছে। ওমফাৰ অৰ্থ হ'ল ওম মানে উৎসৰ্গা কৰা আৰু ফা মানে দেৱতা বা ঈশ্বৰ, অৰ্থাৎ টাই আহোমৰ পুলিন পুথা লেংডনক উদ্দেশ্যি পতা পূজা। যেতিয়া ৰাজ্যত অপায় অমংগল হয়, ৰাজকাৰ্যত বাধা আহে, তেতিয়া আহোম পুৰোহিতসকলে ৰজাৰ আদেশত ওমফা পূজা সমাপন কৰে। সেই মহাপূজাত লেংডনক উদ্দেশ্যি
বগা মহ, বগা ছাগলী, বগা হাঁহ, বগা পাৰ, বগা কুকুৰা, বগা গৰু আদি জীৱক হেংদাঙেৰে বলি দি দেওঠাই হতুৱাই মাতল বজাই দেউৰী নচুৱাই ভৱিষ্যতবাণী শুনা যায়। উমফা পূজাত প্ৰধানকৈ 3খন বেদী প্ৰতিষ্ঠা কৰা হয়। ফ্ৰা নুৰুং লেংডন, লাই লুংথন বান, ফি মে থাও। প্ৰথমখন বেদী ফ্ৰা নুৰ লেংডন আহোমসকলৰ আৰাধ্য দেৱতা লেংডন তথা ইন্দ্ৰ দেৱতাক উদ্দেশ্যি পতা বেদী। সেই বেদীত পুনৰ 9খন মেহেংগা দিয়া হয়। প্ৰত্যেকখন এজন দেৱতাৰ উপচাৰেৰে সৈতে উৎসৰ্গা কৰা হয়। সেই মেহেংগা কেইখনৰ নাম হৈছে খাওখাম বৰুণ দেৱতালৈ উৎসৰ্গা, আই লেংদিন পৃথিৱীলৈ উৎসৰ্গা, ফ্ৰা নুৰ লেংডন ইন্দ্ৰ দেৱতালৈ উৎসৰ্গা, জান চাই হুং অনন্ত দেৱতালৈ উৎসৰ্গা, চিতলাম চাম সপ্ত মণ্ডলৰ অধিকাৰীলৈ উৎসৰ্গা, চেংহুন চেংবান চন্দ্ৰ সূৰ্য প্ৰকৃতি দেৱতালৈ উৎসৰ্গা, জাচিংফা সৰস্বতী দেৱীলৈ উৎসৰ্গিত, ৰাখিন সময় নিৰূপণ দেৱতালৈ, বাখিন কাল দেৱতালৈ উৎসৰ্গিত। দ্বিতীয়খন বেদী লাই লুন খামবান, সেইখন হাবিদেউ মোনবান চান মংডয় অৰ্থাৎ পৰ্বতত থকা দেৱতাৰ পূজা অৰ্চনা কৰা হয়। তৃতীয়খন বেদী হ'ল ফি মে থাও, সেইখন হিন্দু বেদী। সেই বেদীত বুঢ়ী সুপচনী অৰ্থাৎ বুঢ়া বুঢ়ী পূজা কৰা হয়। লগতে লাংকুৰি সৰস্বতী ফি মেজয় পূজা কৰা হয়। আহোম স্বৰ্গদেউসকলে হিন্দু ধৰ্মত দীক্ষিত হোৱাৰ পাছতেই হিন্দু দেৱ দেৱীক পূজা কৰিবৰ কাৰণে হিন্দু বেদীখন প্ৰতিষ্ঠা কৰিছিল। উমফা যদিও আহোমসকলৰ নিজস্ব পূজা, তথাপিও সেই পূজা দেশৰ জাতিৰ পূজা, কাৰণ সেই পূজা সকলো জাতি ধৰ্ম লোকৰ মংগল কামনাৰ্থে উৎসৰ্গিত পূজা। সকলো খিলঞ্জীয়া জনগোষ্ঠীক সামৰি ল'ব পৰা উমৈহতীয়া লোকপূজা। উমফা পূজা বহুতো জনগোষ্ঠীয় পূজাৰ সৈতে সাদৃশ্য আছে। স্বৰ্গদেউ পুৰন্দৰ সিংহৰ দিনৰ পৰাই প্ৰতি 10-12 বছৰৰ মূৰে মূৰে ৰঙাগৰা আমলখি দেওশালত উমফা পূজা পালন কৰি অহা হৈছে। সেইবাবেই আমলখি ৰঙাগৰা দেওশাল এতিয়াও জাগ্ৰত। জনবিশ্বাস আছে যে সেই কালত পূজা পাতল কৰিলে মনৰ কামনা পূৰ্ণ হয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।